নমস্কাৰ চাৰি বজাৰ আবেলি খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে ব্ৰেকিং নিউজ সবাতোকৈ ডাঙৰ খবৰ কৰোনা আক্ৰান্ত হৈ আৰু দুজন লোকৰ মৃত্যু হৈছে বৰ্তমানলৈ ৰাজ্যত 14 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে প্ৰভুদয়াল বিদাৱাটকা আৰু সুভাষ কলিতা নামৰ আন দুজন নিহত হৈছে 78 বছৰ বয়সত মৃত্যু হৈছে প্ৰভুদয়াল বিদাৱাটকাৰ আৰু 56 বছৰ বয়সত মৃত্যু হৈছে সুভাষ কলিতাৰ দুয়োগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক দুখজনক খবৰ কৰোনা আক্ৰান্ত হৈ আন দুজন লোকৰ মৃত্যু হৈছে ৰাজ্যত বৰ্তমানলৈ ৰাজ্যত নতুন দুজন মিলাই 14 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে প্ৰভুদয়াল বিদাৱাটকা আৰু সুভাষ কলিতা নামৰ দুজন নিহত হৈছে কৰোনাত 78 বছৰ বয়সত মৃত্যু হৈছে প্ৰভুদয়াল বিদাৱাটকাৰ আৰু 56 বছৰ বয়সত মৃত্যু হৈছে সুভাষ কলিতাৰ দুয়োগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰোনা আক্ৰান্ত হৈ আৰু দুজন লোকৰ মৃত্যুৰ খবৰ আমি জনাইছো ধাৰাবাহিকভাৱে যেটো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ আছে তাৰ মাজতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে অসমত 12 জনৰ পৰা 14 জন হৈছে গৈ নতুনকৈ দুজন লোক কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে তেওঁলোকৰ নাম ইতিমধ্যে জনাইছো প্ৰভুদয়াল বিদাৱাটকা আৰু সুভাষ কলিতা বয়স প্ৰভুদয়াল বিদাৱাটকাৰ 78 বছৰ বয়সত তেওঁ মৃত্যু খাব দিছে কোভিড-19ৰ সৈতে যুঁজি আৰু সুভাষ কলিতাৰ বয়স আছিল 56 বছৰ দুয়োগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অনেক ব্ৰেকিং নিউজ সুশান্ত সিং ৰাজপুত আত্মহত্যা সন্দৰ্ভত আৰক্ষীৰ জোৰদাৰ তদন্ত চলি আছে ছবি পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক মুম্বাই আৰক্ষীয়ে কৰিব এবাৰ ফুটপুছ সঞ্জয় লীলা ভাঞ্চালীলৈ মুম্বাই আৰক্ষীৰ শীঘ্ৰে সমন জাৰিৰ সম্ভাৱনা আছে সুশান্ত সিং ৰাজপুত সন্দৰ্ভত কৰা হ'ব এই ফুটপুছ মুম্বাই আৰক্ষীক অভিনেত্ৰী কংগনা ৰানাৱতেও দিব জবানবন্দী ছবি পৰিচালক শেখৰ কাপুৰেও মুম্বাই আৰক্ষীক দিব জবানবন্দী য়েছ ৰাজ ফিল্মছৰ কাষ্টিং ডাইৰেক্টৰ সোনু শৰ্মাকো ফুটপুছ কৰা হ'ব মুম্বাই আৰক্ষীৰ সূত্ৰত এই কথা প্ৰকাশ পাইছে সুশান্ত সিং ৰাজপুত আত্মহত্যা সন্দৰ্ভতে আৰক্ষীৰ এয়া জোৰদাৰ তদন্তৰ খবৰ আমি জনাইছো এবাৰ ছবি পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক মুম্বাই আৰক্ষীয়ে ফুটপুছ কৰিব সঞ্জয় লীলা ভাঞ্চালীলৈ মুম্বাই আৰক্ষীয়ে শীঘ্ৰেই সমন জাৰি কৰাৰ সম্ভাৱনা আছে সুশান্ত সিং ৰাজপুত সন্দৰ্ভতে এই ফুটপুছ কৰা হ'ব মুম্বাই আৰক্ষীক অভিনেত্ৰী কংগনা ৰানাৱতেও দিব জবানবন্দী ছবি পৰিচালক শেখৰ কাপুৰেও মুম্বাই আৰক্ষীক দিব জবানবন্দী য়েছ ৰাজ ফিল্মছৰ কাষ্টিং ডাইৰেক্টৰ সোনু শৰ্মাকো ফুটপুছ কৰা হ'ব মুম্বাই আৰক্ষীৰ সূত্ৰত এই কথা প্ৰকাশ পাইছে ধেমাজিৰ চিচিবৰ গাঁৱৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ানক দুৰ্ঘটনা গেলুৱা নৈৰ ৰেলিংবিহীন দলঙৰ পৰা বুৱতী নৈত পৰিল ছুইফ্ট ডিজায়াৰ বাহন গাড়ীৰ ভিতৰৰ পৰা মাতৃ কন্যাক উদ্ধাৰ কৰা হ'ল কিন্তু এতিয়াও নদীৰ বুকুত সন্ধানহীন হৈ আছে পিতৃ আন এগৰাকী কন্যা আৰু চালকগৰাকী মাতৃ কন্যাক অৱশ্যে লগে লগে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় এছডিআৰএফৰ উদ্ধাৰ অভিযান এই মুহূৰ্ততো অব্যাহত আছে চিলাপথাৰলৈ এখন বিয়ালৈ গৈ আছিল আটাইকেইজন দুৰ্ঘটনা সংঘটিত হোৱাৰ ঠিক লগে লগে স্থানীয় লোকৰ দ্বাৰা মাতৃ কন্যাক উদ্ধাৰ কৰা হ'ল কিন্তু বাকি কেইজনক উদ্ধাৰ কৰাৰ পূৰ্বে গাড়ীখন পানীৰ তলত ডুব গ'ল যাৰ বাবে বাকি কেইজনক লগে লগে উদ্ধাৰ কৰিব পৰা নগ'ল কিন্তু মাতৃ আৰু এগৰাকী কন্যাক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে পিতৃ আন এগৰাকী কন্যা আৰু গাড়ীখনৰ চালকক বিচাৰি ষ্টেট ডিজাষ্টাৰ ৰিলিফ ফৰ্চে এতিয়াও তাত উদ্ধাৰ অভিযান চলাই আছে লখিমপুৰৰ পৰা লীলাবাৰীৰ পৰা গাড়ীখন আহি আছিলে বুলি এখন ছুইফ্ট ডিজায়াৰ গাড়ী প্ৰায় 11 বজামানত এই ঘটনাটো ঘটিছে এই নদীখনত মানে ৰেলিং ভাগি গাড়ীখন নদীত পৰি গ'ল তাৰে 5জন আছিল গাড়ীখনত লোক 5জনৰ 2জন ইতিমধ্যে উদ্ধাৰ হৈছে আৰু 3জন ইতিমধ্যে এই নদী গাড়ীৰ ভিতৰতে সোমাই আছে এছডিআৰ পৰা এনডিআৰ বাহিনীয়ে ইতিমধ্যে তেখেতলোকক নদীত ডুব মাৰি বিচাৰি আছে কিন্তু এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই এই সন্দৰ্ভত অধিক জনাবলৈ আমাৰ সৈতে ফোন লাইনত আছে আমাৰ সতীৰ্থ মন বিকাশ ইতিমধ্যে এই সমগ্ৰ ঘটনাই 5 ঘণ্টা অতিক্ৰম কৰিলে এতিয়ালৈকে কিন্তু পিতৃ আন এগৰাকী কন্যা আৰু চালকৰ কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই কি শেহতীয়া আপডেট আছে আপোনাৰ লগত হয় প্ৰাঞ্জল কেৱল যিহেতু আজি শিৱগাঁও গেলুৱাজনত দলঙৰ পৰা আছিল এখন ৰঙা ৰঙৰ ছুইফ্ট বাগৰি পৰিছিল আৰু এই বুৱতী নৈত বাগৰি পৰা ছুইফ্টখনত যিহেতু 5 যাত্ৰা কৰিছিল এখন বিবাহৰ বাবে আৰু যিহেতু মাতৃৰ কন্যাক
স্থানীয় যুৱকক উদ্ধাৰ কৰা হ'ল পৰৱৰ্তী সময়ত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে SDR ইতিমধ্যে উকলি গৈছে, তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু যিহেতু যি স্থানত আচলতে ঘটনা সংঘটিত হৈছে এই ঘটনা সংঘটিত হোৱা স্থান প্ৰায় 40 ফুট পৰ্যন্ত গভীৰতা আছে বুলি স্থানীয় ৰাইজে, আৰু সেই স্থানত যিহেতু ইতিপূৰ্বে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই স্থানত আচলতে প্ৰায় নিতৌ দুৰ্ঘটনা সংঘটিত হয় বুলি ক'ব পাৰি। কিন্তু এই ঘটনা যিটো 5 ঘণ্টা উকলি গ'ল, আজি SDR NDR আমি যিটো উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, আচলতে টংকেশ্বৰ কলিতা আৰু তথা তেওঁলোকৰ চালক বদ্ধ এই তিনিগৰাকী লোক এতিয়া বৰ্তমানলৈকে আচলতে জীৱিত অৱস্থাত নাই বুলি ক'ব পাৰি, যিহেতু দুয়োগৰাকী মাতৃ কন্যাক যিহেতু অসম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। কিন্তু এই তিনিগৰাকী সদস্য বৰ্তমান যিহেতু সন্ধানী হৈ আছে আৰু যিদৰে SDR দলে যিহেতু তাত যথেষ্ট সময় জড়িত তাত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, কিন্তু এতিয়ালৈ এই তিনিগৰাকী ব্যক্তিক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব সেয়া কিন্তু যথেষ্ট অধিক আগ্ৰহী তাত বাচ্ছা ৰৈছে। আৰু জিলা প্ৰশাসনৰ ধেমাজি জিলা প্ৰশাসন আৰু উচ্চপদস্থ বিষয়া তাত উপস্থিত হৈছে আৰু NDR দুবাৰুসকলে যিহেতু পানী যথেষ্ট লেতেৰা বা আৱৰ্জনা আচলতে ঘোলা হোৱাৰ বাবে তাত তেওঁলোকে তাত চলাচল কৰিব পৰা হোৱা নাই। তেওঁলোকে যিহেতু গভীৰতা আছে তাৰ সমান্তৰালকৈ পানী যথেষ্ট যথেষ্ট জোৰত হোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণৰ যদি থাকে তেনেহ'লে হোৱাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত কিন্তু মুঠতে এটা দুৰ্ভাগ্যজনক ঘটনা। ধন্যবাদ জনাইছোঁ মন বিকাশ আপোনাক এইখিনি তথ্যৰ বাবে। আৰু এই দুৰ্ভাগ্যজনক ঘটনাত ইতিমধ্যে এটা পৰিয়াল যেন ভাঙি চুৰমাৰ হৈ গৈছে, কাৰণ মাতৃ আৰু কন্যাক যদিও চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, 5 ঘণ্টা অতিক্ৰম কৰাৰ পাছতো কিন্তু পিতৃ আন এগৰাকী কন্যা আৰু চালকক উদ্ধাৰ কৰিব পৰা হোৱা নাই। উদ্ধাৰ অভিযান চলি আছে, কিন্তু পানীৰ তলত গাড়ীখন ডুব গৈছে, যাৰ ফলত সকলোৱে আশংকাও প্ৰকাশ কৰিছে। অনুশীলনৰ মাজে মাজে ঘৰুৱা কৰ্মতো নিজকে ব্যস্ত ৰাখিছে বক্সাৰ লাভলীনা বৰগোহাঁয়ে। কেঁচা মাটিৰ সুবাস ল'বলৈ দেউতাকৰ সৈতে পথাৰত নামিল বক্সাৰগৰাকী। ৰোৱনীৰ ৰূপত পথাৰৰ বোকাত নামি কঠীয়া ৰুলে লাভলীনাই। সৰুৰে পৰা এনেবোৰ কাম কৰি ভাল পোৱা লাভলীনাক সেয়েহে দেখা গ'ল এনেদৰে। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া যুৱতী গোলাঘাটৰ জীয়ৰী লাভলীনা বৰগোহাঁয়ে সম্প্ৰতি বৰপথাৰৰ নিজা ঘৰতেই থাকি কঠোৰ অনুশীলন অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে অলপতে জৰ্ডানৰ আমানত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাৰতলৈ উভতাৰ পিছত সমগ্ৰ বিশ্বতেই মহামাৰী ৰূপ লোৱা কৰোনা ভাইৰাছৰ আতংকৰ পিছত সম্প্ৰতি নিজকে ঘৰতে আবদ্ধ কৰি ৰাখিবলগীয়া হৈছে বক্সাৰগৰাকীয়ে। বিশ্ববিখ্যাত বক্সাৰগৰাকীয়ে ঘৰত থাকিও নিজেই অনুশীলন অব্যাহত ৰাখিছে। ইতিমধ্যে স্বপ্ৰতিভাৰে উজ্বলি উঠা বক্সাৰগৰাকীক অনুশীলনৰ বাবে ঘৰতেই সকলো ব্যৱস্থা কৰি দিছে সংশ্লিষ্ট বিভাগে। দিল্লীত চৰকাৰী গৃহ এৰিবলৈ প্ৰিয়ংকা গান্ধীক নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। লোধি ৰোডত থকা চৰকাৰী আৱাস এৰিবলৈ প্ৰিয়ংকা গান্ধীলৈ জাননী প্ৰেৰণ কৰা হৈছে। এমাহৰ ভিতৰত ঘৰটো এৰিবলৈ জাননী দিয়া হৈছে প্ৰিয়ংকা গান্ধীক। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে প্ৰিয়ংকা গান্ধীৰ SPG নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল কেন্দ্ৰই। কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম মতে SPG নিৰাপত্তা নথকা লোকক দিয়া নহয় চৰকাৰী আৱাস গৃহ। উল্লেখযোগ্য যে 1997 চনতেই প্ৰিয়ংকা গান্ধীক লোধি ৰোডত চৰকাৰী আৱাসটো আবণ্টন দিয়া হৈছিল, কিন্তু অৱশেষত দিল্লীত চৰকাৰী গৃহ এৰিবলৈ প্ৰিয়ংকা গান্ধীক নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। লোধি ৰোডত থকা চৰকাৰী আৱাস এৰিবলৈ প্ৰিয়ংকা গান্ধীলৈ জাননী প্ৰেৰণ কৰা হৈছে। এমাহৰ ভিতৰত ঘৰটো এৰিবলৈ জাননী দিয়া হৈছে প্ৰিয়ংকা গান্ধীক। কিছুদিন পূৰ্বে প্ৰিয়ংকা গান্ধীৰ SPG নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল কেন্দ্ৰই। কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম মতে SPG নিৰাপত্তা নথকা লোকক দিয়া নহয় চৰকাৰী আৱাস গৃহ। অৱশ্যে 1997 চনতে প্ৰিয়ংকা গান্ধীক লোধি ৰোডত চৰকাৰী আৱাসটো আবণ্টন দিয়া হৈছিল, কিন্তু এতিয়া নতুন নিয়ম মতে SPG নিৰাপত্তা নথকা লোকক চৰকাৰী আৱাস গৃহ দিয়া নহয়, যাৰ বাবেই প্ৰিয়ংকা গান্ধীলৈ এই জাননী প্ৰেৰণ কৰা হৈছে।
দিল্লীৰ চৰকাৰী গৃহ এৰিবলৈ প্ৰিয়ংকা গান্ধীক নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে এমাহৰ ভিতৰত ঘৰটো এৰিবলৈ জাননী দিছে প্ৰিয়ংকা গান্ধীক এতিয়া লক্ষণীয় হ'ব প্ৰিয়ংকা গান্ধীয়ে কিমান দিনৰ ভিতৰত ঘৰটো এৰে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে প্ৰিয়ংকা গান্ধীৰ এছপিজি নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল কেন্দ্ৰই হত্যাৰ 12 দিনৰ পাছতো হত্যাকাৰীৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে 12 দিন পূৰ্বে নিজ গৃহৰ সমীপতে ৰেল লাইনত উদ্ধাৰ হৈছিল জালুকবাৰীৰ আকিল হুছেইন নামৰ যুৱকজন মৃত্যুৰ খবৰ দিয়ে দায়িত্ব সামৰিলে কৰ্তব্যৰত বিষয়াই কিন্তু কোনে কেনেকৈ হত্যা কৰিলে যুৱকজনক সেয়া এতিয়াও স্পষ্ট হোৱা নাই মৰণোত্তৰ পৰীক্ষাটো কোনোবাই পিছফালৰ পৰা আক্ৰমণ কৰা বুলি জনাইছে চৰকাৰ প্ৰশাসন তথা তদন্তকাৰী বিষয়াক ঘটনাত উপযুক্ত তদন্ত কৰিবলৈ কাতৰ আহ্বান জনাইছে মাতৃয়ে এই সমগ্ৰ ঘটনাটো এতিয়াও ৰহস্যৰ আৱৰ্তত আছে হত্যাৰ 12 দিনৰ পাছতো হত্যাকাৰীৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীৰ ব্যৰ্থতা প্ৰমাণিত হৈছে এই ঘটনাটোৰ পাছতেই 12 দিন পূৰ্বে নিজ গৃহৰ সমীপতে ৰেল লাইনত উদ্ধাৰ হৈছিল জালুকবাৰীৰ আকিল হুছেইন নামৰ যুৱকজন মৃত্যুৰ খবৰ দিয়ে দায়িত্ব সামৰিলে কৰ্তব্যৰত বিষয়াই কিন্তু কোনে কেনেকৈ হত্যা কৰিলে যুৱকজনক সেয়া এতিয়াও স্পষ্ট হোৱা নাই মৰণোত্তৰ পৰীক্ষাটো কোনোবাই পিছফালৰ পৰা আক্ৰমণ কৰা বুলি জনাইছে চৰকাৰ প্ৰশাসন তথা তদন্তকাৰী বিষয়াক ঘটনাত উপযুক্ত তদন্ত কৰিবলৈ কাতৰ আহ্বান জনাইছে মাতৃয়ে দেহৰ সম্ভেদ আমি নিজে তেনেকৈ পোৱা নাছিলোঁ মানে 17 তাৰিখে সি ৰাতি নাইকিয়া হ'ল গধূলি ওলাই গ'ল গৈ নাইকিয়া হোৱাৰ পিছত আমি গোটেই ৰাতি বিচাৰিলোঁ নাপাই পিনি আমি আমাৰ ওচৰৰ লোকেল থানাত জনোৱাত মানে থানাৰ পৰা একো সঁহাৰি পোৱা নাই তাৰপিছত গোটেই দিনটো বিচাৰি ফুৰিছোঁ মেডিকেল থানা চাৰিওফালে মানে বিচাৰিছোঁ আৰু নাই ক'তোৱে একো সম্ভেদ পোৱা নাই পিছত ফেচবুকত দি দিলে ল'ৰা ছোৱালীয়ে হোৱাটছএপত দি দিয়াত মানে কোনোবাই মানে ৰেলৱেৰ ফালৰ পৰা আকৌ ফটো এখন পঠাইছে এনেকুৱা এজন মানে ল'ৰা ৰেল লাইনত পোৱা হৈছে বুলি তাৰপিছত ফটোখন চাওঁ যদি কিয়ে হয় পোষ্টমৰ্টম ৰিপৰ্টত আহিছে তাক কোনোবাই পিছফালে মাথাত মাৰিছে লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া মহানগৰ আৰক্ষী লকডাউন উলংঘাৰ খবৰ দিবলৈ হেল্পলাইন মুকলি কৰা হৈছে সেই হেল্পলাইন নম্বৰকেইটা আমি আপোনালোকক জনাব বিচাৰিছোঁ প্ৰথমটো নম্বৰ হৈছে 6026900970 আন কেইবাটাও নম্বৰ আছে সেই নম্বৰকেইটা একেলগে আমি কৈ দিছোঁ 6026900971 6026900972 আৰু 6026900973 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে @Assam Police আৰু @Guwahati Pol and Guwahati Traffic Polot টুইট কৰিবলৈ আহ্বান জনোৱা হৈছে লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষী লকডাউন উলংঘাৰ খবৰ দিবলৈ ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে যিসকল লোকে লকডাউনৰ নীতি নিয়ম মানি চলা নাই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু যিসকল লোকে এনেধৰণৰ ব্যক্তিক চিনাক্ত কৰি আৰক্ষীক খবৰ দিব বিচাৰে তেওঁলোকৰ বাবে এই হেল্পলাইন নম্বৰ আমি পুনৰ কৈ দিছোঁ নম্বৰকেইটা 6026900970 6026900971 6026900972 আৰু 6026900973 আবেলিৰ খবৰ আমি জনাই থাকিম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ সতেই বিক্ৰী হৈছে পাচলি আৰু মাছ মাংস দিছপুৰ হস্পিটেলৰ সমীপত এই ঘটনা সংঘটিত হ'ল লকডাউনৰ মাজতে এম্বুলেন্স কৰ্মীয়ে দুষ্কাৰ্য সংঘটিত কৰিলে দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে এম্বুলেন্সখন আৰক্ষী অহাৰ উমান পাই ব্যৱসায়ীয়ে কিন্তু তাৰ পৰা পলায়ন কৰাও দেখিবলৈ পোৱা গ'ল আনকি যিজন চালকে এম্বুলেন্সখন চলাই আহিছিল সেই চালকজনেও আৰক্ষী অহা উমান পাই তাৰ পৰা পলায়ন কৰিলে লকডাউন উলংঘা কৰি এম্বুলেন্সত চোৰাংভাৱে পাচলি মাংস বিক্ৰী কৰা হৈছে তাৎপৰ্যপূৰ্ণ এক ঘটনা এক ভয়ংকৰ ঘটনা বুলি ইয়াক ক'ব পাৰি কাৰণ যি সময়ত সকলো সাৱধানতা অৱলম্বন কৰি সকলো মানুহকে ঘৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে তাৰ মাজতে কিন্তু যি এম্বুলেন্সত প্ৰকৃততে ৰোগী কঢ়িওৱা হয় এঠাইৰ পৰা আন ঠাইলৈ চিকিৎসালয়লৈ সেই ৰোগী কঢ়িওৱা এম্বুলেন্সত মাছ মাংসৰ বজাৰ লগতে শাক পাচলিৰ বজাৰ বহা আজি দেখিবলৈ পোৱা গ'ল মহানগৰীত গুৱাহাটীত এনেধৰণে এম্বুলেন্সত মাছ মাংসৰ বজাৰ বহিল এম্বুলেন্সত বিক্ৰী কৰা হ'ল পাচলি মাছ মাংস
দিছপুৰ হস্পিটেলৰ সমীপত এই ঘটনা সংঘটিত হয়। পাছত আৰক্ষী উপস্থিত হ'ল। আৰক্ষী অহাৰ লগে লগেই এম্বুলেন্সৰ চালক আৰু তেওঁৰ লগত থকা এজন ব্যৱসায়ীয়ে সেই স্থানৰ পৰা পলায়ন কৰে। অধিক জনাব আমাৰ সতীৰ্থ গুঞ্জনে। মই উপস্থিত আছোঁ গণেশগুৰিত আৰু গণেশগুৰিৰ এয়া হৈছে দিছপুৰ হস্পিটেলত সোমোৱা এয়া হৈছে পথ আৰু এই এখন এম্বুলেন্স ইয়াত দেখিছে আৰু এম্বুলেন্সখনৰ ভিতৰত কি আছে সেয়া দেখিলেহে আপোনালোকৰ চকু কপালত উঠিব। এম্বুলেন্সখনৰ ভিতৰত কোনো ৰোগী নাই, এম্বুলেন্সখনৰ ভিতৰত কোনো কৰোনা আক্ৰান্ত হোৱা মানুহ নাই। এম্বুলেন্সখনৰ ভিতৰত ৰখা হৈছে বিভিন্ন খাদ্য সামগ্ৰী, শাক পাচলি আৰু ইয়াৰ পৰা ৰাতিপুৱাৰ ভাগৰ পৰা ইয়াৰ একাংশ ইয়াত ব্যৱসায় কৰি আছিল, ব্যৱসায় চলাই আছিল। ইয়াত দেখিছে যে ভাত কেৰেলা সকলো ইয়াত বস্তু আছে আৰু আৰক্ষী এতিয়া আহি পোৱাৰ লগে লগে সকলো ইয়াৰ পৰা ছত্ৰভংগ দিছে আৰু দিছপুৰ আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে তেওঁলোকে আহি ইয়াত উপস্থিত হৈছেই আৰু এয়া মই দৃশ্য দেখুৱাইছোঁ যে বিভিন্ন ধৰণৰ পাচলি ইয়াত ৰাখি থোৱা হৈছে আৰু যেতিয়া আৰক্ষীৰ উমান পোৱাৰ লগে লগে ইয়াৰ পৰা পলাই পত্ৰং দিছে ব্যৱসায়ীসকলে। আৰু আনফালে মই দেখুৱাইছোঁ এটা নেমুৰ এটা বস্তা এটা ইয়াত দেখিবলৈ পোৱা গৈছে। নেমুৰ বস্তাটো এনেধৰণে এৰি পলায়ন কৰা দেখিবলৈ পোৱা গৈছে। গতিকে আৰক্ষীৰ ভাষ্য ল'ম, গতিকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, কাৰণ আজি চতুৰ্থটো দিন গুৱাহাটী মহানগৰীৰ লকডাউনৰ আৰু লকডাউনৰ মাজতে গুৱাহাটীৰ গণেশগুৰিত এই একাংশ এনেধৰণে এম্বুলেন্সৰ ভিতৰত তাকো তেওঁলোকে পাচলি খাদ্য সামগ্ৰী আনিছিল, আনি এতিয়া এনেধৰণে বিক্ৰী কৰি থকা অৱস্থাতে খবৰ পোৱা মাত্ৰকে দিছপুৰ আৰক্ষীয়ে আহি উপস্থিত হৈছে। গতিকে সবিশেষ আমি জানিম যে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এতিয়া আৰক্ষীয়ে বিচাৰি চলাথ কৰিছে যে ক'ত আছে, ক'ত তেওঁলোকে পলাইছে, ব্যৱসায়ীসকল ক'ত গৈছে। কেনেধৰণে আপোনালোকে খবৰটো পালে? এচিপি হিমাংশু দাস ডাঙৰীয়া আমাৰ সৈতে আছে, সবিশেষ জনাব নেকি যে এম্বুলেন্সৰ মাজত এনেধৰণে খাদ্য সামগ্ৰী বিক্ৰী কৰি আছে? হয়, গোপনীয়ভাৱে খবৰ পোৱা গৈছিল যে এখন এম্বুলেন্সৰ ভিতৰত কিছুমান মাছ, মাংস, চব্জি কিবা বিক্ৰী কৰি ৰখা বুলি খবৰ পাইছিলোঁ আৰু এতিয়া আমি আহিলোঁ, পাৰ্টিলৈ আহিলোঁ আৰু দেখোঁ যে আমাক দেখি ইতিমধ্যে মানুহবিলাক পলাইছে, কিন্তু এম্বুলেন্সৰ ভিতৰত চব্জি কিছুমান পোৱা গৈছে। এতিয়া এম্বুলেন্সৰ ভিতৰত খাদ্য সামগ্ৰী এনেধৰণে বিক্ৰী কৰিছে, তেওঁলোকৰ অপৰাধটো কেনেধৰণৰ হ'ব? ডেফিনেটলি তেওঁলোকে ধৰি লওক এইটো ষ্ট্ৰেট কৰি আছে, গতিকে যিহেতু লকডাউন চলি আছে, লকডাউনত তেওঁলোকে তেনেকুৱা কোনো ধৰণৰ বস্তু বিক্ৰী কৰিব নোৱাৰিব, তাকো এম্বুলেন্সত, তেতিয়া এম্বুলেন্সৰ ভিতৰত। গতিকে এইটো আমি এতিয়া চিজ কৰি লৈ যাম, চিজ কৰি লৈ যাম আমি বিহিত অৱস্থা। এম্বুলেন্সখন আপোনালোকে ডেফিনেটলি এম্বুলেন্সখনো চিজ কৰিব আৰু এম্বুলেন্সখন যিখন হস্পিটেলৰ হয় তেওঁলোকৰ ওপৰতো বিশেষ ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰিব, কাৰণ গুৱাহাটী মহানগৰীৰ আজি লকডাউনৰ চতুৰ্থটো দিন আৰু চতুৰ্থ দিনা ইতিমধ্যে চাৰিওপিনে সকলো দোকান পোহাৰ বন্ধ, কিন্তু তাৰ মাজতে এখন এম্বুলেন্সত এনেধৰণে খাদ্য সামগ্ৰী মজুত কৰি বিক্ৰী কৰি থকাৰ খবৰ পোৱা মাত্ৰকে দিছপুৰ আৰক্ষী আহি এই ঘটনাস্থলীত উপস্থিত হৈছে আৰু ইয়াৰ পৰা এতিয়া এম্বুলেন্সখন সহ এই সামগ্ৰী সকলো জব্দ কৰা হ'ব, খাদ্য সামগ্ৰী সকলো জব্দ কৰি আৰক্ষীয়ে লৈ যাব আৰু কৈছে যে লকডাউনৰ মাজত এনেধৰণে মই নাম্বাৰটো কৈ দিছোঁ AS01JC 8718 এই নম্বৰৰ এম্বুলেন্স এখন পোৱা গৈছে আৰু এম্বুলেন্সখন কাৰ হয় সকলোখিনি তদন্ত কৰাৰ পিছত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, কিন্তু ঘটনাস্থলীত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম আৰক্ষী নহ'ল। সকলো আৰক্ষীৰ অহাৰ উমান পোৱাৰ লগে লগে সকলোৱে পলাই পত্ৰং দিছে। লাওখোৱা অভয়াৰণ্যত চলিছে এতিয়া অবৈধ বেদখলকাৰীৰ দপদপনি। বেদখলকাৰী একাংশ অৰ্থলিপ্সু বন বিষয়া কৰ্মীৰ লগত অবৈধ মিতিৰালিৰে প্ৰায় 15 দিন পূৰ্বে বন বিভাগে উচ্ছেদ চলোৱা অভয়াৰণ্যৰ ভূমি আকৌ এবাৰ দখল কৰিলে। উল্লেখযোগ্য যে প্ৰায় 15 দিন পূৰ্বে নগাঁও জিলা বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়া ৰঞ্জিত ৰামৰ নেতৃত্বত বনৰক্ষীৰ বৃহৎ দল এটাই লাওখোৱা অভয়াৰণ্যৰ দন্দুৱা বন শিবিৰৰ পৰা কঁঠালগুটিলৈ প্ৰায় 1000 বিঘা ভূমিত অবৈধভাৱে খন্দা পুখুৰীৰ পাৰ কাটি দিয়া লগতে দুটাকৈ অবৈধ মহৰ খুঁটিও উচ্ছেদ কৰিছিল। কিন্তু উচ্ছেদ অভিযান চলোৱাৰ 15 দিনৰ পিছতেই বনৰক্ষীয়ে গিজগিজাই থকা অভয়াৰণ্যখনৰ ভূমি অতি ৰহস্যজনকভাৱে দুষ্ট চক্ৰটোৱে পুনৰ কৰিলে বেদখল। বেদখলকাৰীয়ে পুনৰ ফিচাৰীৰ পাৰবোৰ মাটিৰে বান্ধি আৰম্ভ কৰিছে মাছৰ ৰমৰমীয়া ব্যৱসায়। অধিক জনাব সতীৰ্থ মুজাম্মিল হকে। এই যিটো এৰিয়াত মই আছো, এই এৰিয়াটোত কিছুদিন পূৰ্বে বন বিভাগে উচ্ছেদ অভিযান চলাইছিলে। একাংশ অবৈধ বেদখলকাৰীয়ে বন বিভাগৰ মাটিত ডাঙৰ ডাঙৰ ফিচাৰ নিৰ্মাণ কৰি পেলাই তেওঁলোকে ব্যৱসায় বাণিজ্য চলাই আছিলে, কিন্তু দেখা গৈছে যে বন বিভাগে উচ্ছেদ অভিযান চলোৱাৰ কিছুদিন পিছতেই
ৰহস্যজনকভাৱে সম্পূৰ্ণ ৰহস্যজনকভাৱে এই ফিচাৰীসমূহ পুনৰ তেওঁলোকে মেৰামতি কৰি লৈছে আৰু মেৰামতি কৰি পেলাই তাত তেওঁলোকে মাছ এৰি পেলাই তেওঁলোকে ব্যৱসায় বাণিজ্য চলাই আছে মই সামগ্ৰিক পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম যে কিদৰে তেওঁলোকে বন বিভাগৰ লোকে উচ্ছেদ অভিযান চলাই যোৱাৰ কিছুদিন পিছতেই তেওঁলোকে কিদৰে ইয়াত তেওঁলোকে পুনৰ তেওঁলোকে পাৰবিলাক সাজিছে অৰ্থাৎ পাৰ যিটো ভাঙি পেলাইছিলে পাৰবিলাক জেচিবি লগাই পেলাই তেওঁলোকে নষ্ট কৰি পেলাইছিলে সেই পাৰসমূহ পুনৰাই তেওঁলোকে অবৈধ বেদখলকাৰীসকলে পুনৰ তেওঁলোকে সেই পাৰবিলাক বান্ধি পেলাই পুনৰ মাছ এৰি পেলাই তেওঁলোকে ব্যৱসায় বাণিজ্য চলাই আছে কিন্তু ইয়াত এটা কথা হয় যে কিদৰে অৰ্থাৎ বন বিভাগে উচ্ছেদ অভিযান চলোৱা 15 দিনো হোৱা নাই 15 দিনৰ ভিতৰত কিদৰে এইদৰে পাৰসমূহ পুনৰ বান্ধি পেলাই তেওঁলোকে পুনৰ ব্যৱসায় বাণিজ্য চলাই গৈছে অৰ্থাৎ তেওঁলোকে তাত মাছ এৰি পেলাই ব্যৱসায় বাণিজ্য চলাই গৈছে ইয়াত সাধাৰণতে সৰ্বসাধাৰণ ৰাইজে এটা কথা ভাবিবলৈ বাধ্য হৈছে যে ইয়াত বন বিভাগৰ লগত হয়তো কোনো গোপন মিত্ৰলি হৈছে যিটো গোপন মিত্ৰলিৰ বাবে বন বিভাগে হয়তো তেওঁলোকক নিৰ্দেশ দিছে বা তেওঁলোকৰ গোপন বুজাবুজি হৈছে গোপন বুজাবুজিৰ বাবে তেওঁলোকে কি এই পাৰসমূহ বান্ধি পেলাই তেওঁলোকে পুনৰাই বন বিভাগৰ অৰ্থাৎ লাউকা অভয়াৰণ্যৰ যিখিনি মাটি আছে মাটিত তেওঁলোকে পুনৰ মাছ এৰি পেলাই ব্যৱসায় বাণিজ্য চলাই গৈছে ইয়াত এই যি বৰ্তমান মই যিটো ঠাইত উপস্থিত আছোঁ তাৰ সেই ঠাইডোখৰ দন্দুৱা বন শিবিৰৰ পৰা মাত্ৰ 300 মিটাৰ নিলগত অৱস্থিত কিন্তু তথাপিও দেখা গৈছে যে বন শিবিৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰি বন শিবিৰৰ পৰাই এই ফিচাৰীসমূহ প্ৰত্যক্ষ কৰিব পাৰি কিদৰে বন বিভাগৰ বনৰক্ষীয়ে গিজগিজাই থকা লাউকা অভয়াৰণ্যত পুনৰাই তেওঁলোকে কিদৰে ইয়াত ফিচাৰী সাজিবলৈ পালে সেয়া এক প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ লগে লগে এতিয়া বিদায় লৈছোঁ নমস্কাৰ